এতিয়া শিৱ ব্ৰহ্মা দুৰ্গা কালী এওঁলোকোতো ভগৱান তেতিয়াহ'লে নহয় জানো যেই কৃষ্ণ সেই কালী আমি পাওঁ শুনিবলৈ পাওঁ যে কৃষ্ণ এবাৰ কালী ৰূপ ধাৰণ কৰিছিলে যেতিয়া ৰাধা কৃষ্ণ এটা গুহাৰ ভিতৰত বহি তেওঁলোকৰ কথা বতৰা হৈ আছে আৰু কোনোবাই দেখিলে তেওঁলোকক দেখি তেওঁৰ ৰাধাৰাণীৰ হাজবেণ্ড অভিমন্যু বা আয়ন ঘোষ তেওঁক খবৰ দিলে যে আপোনাৰ স্ত্ৰীয়ে কিন্তু কৃষ্ণৰ লগত এনেকুৱা এনেকুৱা বহি তাত হেৰি কৰি আছে লীলা কৰি আছে তেওঁ হয়নে নহয় চাবৰ কাৰণে পৰীক্ষা কৰিবৰ কাৰণে গ'ল যেতিয়া ভগৱান কৃষ্ণই দেখিলে যে আয়ন ঘোষে আহিছে তেতিয়া ক'ত যাব ওলাই যাব ৰাস্তা নাই এখনেই দৰজা গুহা আছিলে কি কৰিলে লগে লগে তেওঁ কালী ৰূপ ধাৰণ কৰিলে কালী ৰূপ ধাৰণ কৰি বহি এনেকৈ ৰৈ আছে আৰু কি বুলি কয় ৰাধাৰাণীয়ে তেওঁৰ সেৱা কৰি আছে এই দৃশ্যটো দেখি আয়ন ঘোষ বা অভিমন্যু খুব সন্তুষ্ট হ'ল কাৰণ তেওঁলোকৰ ঘৰত আৰাধ্য দেৱী হৈছে কালী তেতিয়া তেওঁ ক'লে বাহ মোৰ স্ত্ৰী কিমান ধুনীয়া মা কালীৰ আৰাধনা কৰি আছে আৰু মানুহবিলাকে একদম ফাল্টু এওঁলোকে মোক এনেই কথা লগাই থাকে মোৰ মানুহজনীৰ বিষয়ে মোৰ মানুহজনী কিমান ভাল তাৰপিছত গুচি যায়গৈ তেনেকৈ কৃষ্ণই কালী ৰূপ ধাৰণ কৰিলে সেইকাৰণে কয় যেই কৃষ্ণ সেই কালী কিন্তু তাত উল্টাটো মানুহে কৈ দিয়ে যেই কালী সেই কৃষ্ণ তেতিয়াহ'লে কৃষ্ণই যদি কালী হয় তে কালীয়েই কৃষ্ণ গাখীৰৰ পৰা দৈ হয় দৈৰ পৰা গাখীৰ হয় একে হ'ল নেকি বাৰু নহ'ল নহয় জানো যেই কৃষ্ণ সেই কালী হ'ব পাৰে কৃষ্ণই কালী হ'ব পাৰে দুৰ্গা হ'ব পাৰে যি কি হ'ব পাৰে যি মন যায় সেইটোৱে হ'ব পাৰে ব্ৰহ্মা হ'ব পাৰে বিষ্ণু হ'ব পাৰে শিৱ হ'ব পাৰে